পাতলা সুপাৰি দিয়া এইটো মতা কুকুৰা পথ হেল্ল' ৱেলকাম টু মাই চেনেল মোমেণ্ট অফ মেহবুবা আজি এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আমি আহি আছোঁ ডিব্ৰুগড় আৰু ডিব্ৰুগড়লৈ আহোঁতে তাৰপিছত আজি দিনটো কি কৰিম ডিব্ৰুগড়লৈ যাম অকণমান কিবাকিবি ৰিফ্ৰেছমেণ্টৰ প্ৰগ্ৰেম আছে ভণ্টিহঁতৰ লগত সেইখিনি আগবঢ়াম তাৰ আগতে আপোনালোকক এটা স্পেচিয়েল কথা কওঁ যে আহি থাকোঁতে ৰাস্তাত হলগুৰি সেইখিনি ঠাইখিনিৰ নাম হলগুৰি আৰু মৌ বন্দাৰ ওচৰত কুকুৰা চোৱা পথ নহয় দেই মতা কুকুৰা পথ এইটো শুনিলে আচৰিত হ'ব আপুনি বাওঁফালে আছে মতা কুকুৰা পথ আৰু সোঁফালে এখন সৰুকৈ পাণৰ দোকান আছে মই আপোনালোকক বৰ্ডখন দেখুৱাই দিছোঁ আৰু ল'ৰাজনকো চিনাকি কৰি দিছোঁ পাণৰ দোকানখন মানে খুব ফেমাছ এই পাণ দোকানখন ট্ৰেভেলাৰবিলাকে সাধাৰণতে চব মানে যিমান আহে এইটো ৰাস্তাৰে মানুহ প্ৰত্যেকৰে মানে সেই পাণৰ দোকানখনত সোমাই পাণ এখন খোৱাৰ হেঁপাহ জাগে আৰু আমিও তেনেকৈ লওঁ কিন্তু আজি ভাবিলোঁ মোৰ ভিডিঅ'টোত সেই কথাটো এড কৰি দিওঁ কেতিয়াবা আপোনালোক ডিব্ৰুগড়লৈ অহা এই ৰাস্তাটোত যদি আহে তেতিয়াহ'লে সোণপুৰৰ ফালেদি নাজিৰাৰ পৰা সেইফালেদি আহিলে এই পাণ দোকানখনত সোমাব লক্ষ্যজিৎ ফুকনৰ পাণৰ দোকান তাত সোমাই পেলাই আপোনালোকে তেওঁৰ ভেৰাইটিজ পাণ আছে আপোনালোকে খাব আৰু মুখ ৰুচক এটি সোৱাদ লাভ কৰিব তাৰ পিছৰখিনি আপোনালোকক কৈ যাম এই পাণ দোকানখনৰ পৰা ওলাইছোঁ ওলোৱাৰ লগে লগে আপোনালোকলৈ কথাখিনি আগবঢ়াই দিলোঁ এই আহি আছোঁ আমাৰ যাত্ৰা বৰ ধুনীয়া এই ৰাস্তাটো ভাল লাগে আহি নিৰিবিলি পৰিৱেশ কোনো ট্ৰেফিক জাম নাই যান জঁট নাই গতিকে আহি ভাল লাগে এইখন ৰাস্তাত পাই গৈছোঁ দিৰৈ নদী এয়া আহি পালোঁ মৰাণ আৰু মনভৰিত সোমাইছোঁ এখন ফেমাছ ৰেষ্টুৰেণ্ট মৰাণৰ চব মানুহে ইয়াতে খায় অহা যোৱা মানুহ আৰু আমি মনভৰিত সোমাইছোঁ সোমাই পুৱাৰ ব্ৰেকফাষ্ট অৰ্ডাৰ কৰিছোঁ এতিয়া আহিব মইনাই খাব চলে ভাতেৰে আমি ভাবিছোঁ পুৰি ভাজি খাওঁ তাৰপাছত আকৌ ওলাই যাম সেইকাৰণে অকণমানকৈ দেখুৱালোঁ আৰু আপোনালোকক ওপৰত বহিছোঁ আজি মনভৰিত এই ওপৰৰ পৰা চাই ভাল লাগে গ্লাছেৰে বাহিৰখন বহুত ধুনীয়াকৈ ডোচাটো দিছে দেই বা ডোচা খাব তাৰপাছতে আমি শেষেই কৰিলোঁ চলে ভাতুৰা খাই পেলাই খালি ভিডিঅ' কৰাহে নহ'লে গৈছোঁ এতিয়া দিহিং ৰিভাৰ খোৱাঙৰ মাৰ্কেট পাৰ হৈ আহিছোঁ এতিয়া পামগৈ আৰু লাহে লাহে ডিব্ৰুগড় এয়া আহি পালোঁ ডিব্ৰুগড় ভণ্টিৰ ঘৰ তাৰপাছত ইয়াত অকণমান ৰেষ্ট লৈ এতিয়া আমি ওলাই যাম আকৌ ফুৰিবলৈ এই ভণ্টিৰ ঘৰটো অকণমান দেখুৱাই দিছোঁ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে ঘৰটো এইফালে ৰাস্তাটো এইফালে এখেতে অলপ ৰেষ্ট লৈছে এয়া ইয়াত ভণ্টিৰ ঘৰত ভণ্টিও আপোনালোকেতো চিনি পায়ে ড্ৰেছ চেঞ্জ কৰিলোঁ কৰি পেলাই এতিয়া ওলাই যাম আমাৰ ট'ৰটো দেখুৱাম অলপ ফুৰিবলৈ যাওঁ এটা ধুনীয়া পৰিৱেশত গৈ পেলাই আমি আজি দুপৰীয়া আহাৰ কৰিম আৰু আপোনালোকলৈ আগবঢ়াম ভিডিঅ'টো ইমান ধুনীয়া লাগিছে চব ফুলজোপা সেইকাৰণে অকণমান তুলি লৈছোঁ পাৰ হৈ আহিছোঁ আমি নাহৰতলী টি ষ্টেট গৈ আছোঁ তিনিচুকীয়া এয়া আহি পাইছোঁ আমি পদ্মিনী ৰিজৰ্ট তিনিচুকীয়াৰ পদ্মিনী ৰিজৰ্ট এতিয়া পদ্মিনী ৰিজৰ্টত আমি নামিছোঁ এতিয়া গাড়ীৰ পৰা তাৰপাছত আপোনালোকক এতিয়া দেখুৱাই যাম এয়া আমি এণ্ট্ৰি কৰিছোঁ দেই ভাল লাগিছে পৰিৱেশটো এয়া জিনটো মা
ভিডিঅ'টো কৰি লৈছোঁ গোটেইখিনি একেলগে মানে এইজনী আমাৰ ভাগিনজনী আমাৰ হিৰোইন আহি আছে দেই আমাৰ হিৰোইন আৰু হিৰোইনৰ ছোৱালী মানে কি কম আৰু বা শহাপহুকেইটা ইমান ধুনীয়া লাগিছে ইমান ধুনীয়া লাগিছে ইমান ধুনীয়া লাগিছে সঁচাকৈ সৰু এখন উদ্যান ল'ৰা ছোৱালীৰ কাৰণে ধুনীয়া ৰিজৰ্টটো দেই মানে হেৰি কৰিবলৈ মানে ৰিফ্ৰেছমেণ্টৰ কাৰণে অতিপাত ভাল লাগিছে আৰু আমি এতিয়া খোৱা অৰ্ডাৰ কৰিছোঁ এইটো ৰিজৰ্টত এটা ছুইমিং পুলো আছে পানীটো একদম ধুনীয়া চিকচিকীয়া হৈ আছে কিন্তু এতিয়া অৱশ্যে মানুহ নাই ইয়াত এইটো ৰিজৰ্টৰ পৰিৱেশটো এবাৰ দেখুৱাই দিছোঁ পৰিৱেশটো বহুত ধুনীয়া লাগিছে দেই কেতিয়াবা তিনিচুকীয়ালৈ আহিলে আপোনালোকো সোমাব পাৰিব এই পদ্মিনী ৰিজৰ্টত আৰু টাইম পাছ কৰিব পাৰিব বৰ ধুনীয়াকৈ বাহ বাহ এইকেইটা ক'ত উঠিছে চাহ ক'ত উঠিছে দলং এখন আছে ফটো তুলিবলৈ দলং এখন আছে ফটো তুলিবলৈ
বহুত ঘণ্টা ঘণ্টা কৰি নিদিবা, কাটি দিবা ভিডিঅ'বোৰ নাজানো ইমান ধুনীয়া লাগিছে চাহকেইটা। পানীটো অৱশ্যে লেতেৰা হৈছে। এইটোৱে লাগে, এইটো খুব বেছি ভাল পাওঁ। ইয়াৰ পৰা বোলে গুইজান মাত্ৰ 10 মিনিটৰ ৰাস্তা নাই নাই ডিব্ৰু চৈখোৱা থাকিবলৈ আহিম তেতিয়া মই ভাবোঁ ইয়াৰ পৰা এইটো ৰাস্তাতে বোলে ডিব্ৰু চৈখোৱা গুইজান পাই তাৰপৰা ডিব্ৰু চৈখোৱা সেইটোৱে ভাল হ'ব। মোৰ এটা কৰ্দৈ গছ লাগি আছে একদম বেলেগকে আনকমন চোৱা নাই ইমান ধুনীয়া লাগিছে মাছটো একদম গ্ৰীণত হেৰি দেখিছানে? একদম বেলেগ। তামাম ফটো ছেশ্যন দেই, বাপৰে তামাম ফটো ছেশ্যন বোলো চবেই। ইমান ধুনীয়া আকৌ। কি খোৱা হৈ গ'ল নি? তই ফোন কৰাই নাইচোন। এয়া আমাৰ খানা আহি গ'ল, ভাত, তাৰপাছত এওঁ খাব, ল'ৰাই খাব চেজৱান নুডলছ, তাৰপাছত গুইজানৰ ফ্ৰাইড বৰিয়লি, মাছৰ টেঙা, তাৰপাছত আছে পনীৰ, তাৰপাছত আছে কি এইটো হ'ল মাটন কাৰী, তাৰপাছত ডাল ফ্ৰাই, এফালে আহিলে নানটো এইফালে দিয়ক। এইফালে এইফালে আহিলে নান। এতিয়া আমি খোৱা ষ্টাৰ্ট কৰিম আৰু। এতিয়া আমি খাবলৈ ষ্টাৰ্ট কৰোঁ আৰু। প্ৰথমতে ফ্ৰাইড মাছটো দি আছোঁ। ভিতৰত অকণমান আৰাম কৰি লৈ আছোঁ ভাত বহি, তাৰপিছত এতিয়া আৰু যাম ওলাই। এয়া এবাৰ দেখুৱাই দিছোঁ, আমি এতিয়া ওলাই আহিছোঁ, আন্ধাৰ হৈ গ'ল আৰু এইটোৱে হ'ল পদ্মিনী ৰিজৰ্ট। কেতিয়াবা আপোনালোক আহিব পাৰিব, ধুনীয়া এক খানা খাব পাৰিব, অকণমান ৰিফ্ৰেছ হ'বও পাৰিব। সেইফালে আকাশত জোন বাই চক, গছৰ পোহৰ আৰে আৰে, পাতৰ আৰে আৰে, তাত ৰিফ্লেক্ট হৈছে, কিন্তু বৰ ধুনীয়া লাগিছে।